মৰাণ ইতিহাস মানে কেৱল এটা জনগোষ্ঠীৰ ইতিহাস নহয়, ই সাহস, আত্মসন্মান আৰু স্বাধীনতাৰ ইতিহাস। আহোম যুগৰ আগতেই মৰাণ সমাজে এই মাটিত নিজৰ অস্তিত্ব গঢ়ি তুলিছিল। মৰাণসকল আছিল বীৰ, সাহসী, স্বাধীনচিতিয়া আৰু আত্মগৌৰৱী। তেওঁলোকে নিজৰ ভূমি আৰু পৰিচয় ৰক্ষাৰ বাবে সদায় সংগ্ৰাম কৰি আহিছে আৰু সমাজ সচেতনতাৰ পৰিচয় দি আহিছে। আমাৰ সমাজৰ উন্নতি আৰু আগন্তুক প্ৰজন্মৰ সুন্দৰ ভৱিষ্যত গঢ়াৰ উদ্দেশ্যে ৰাইজে সদায় একেলগে আগবাঢ়ি আহি সহযোগিতা আগবঢ়াইছে। এই ধৰণৰ একতা, সহানুভূতি আৰু সামাজিক দায়িত্ববোধেই আমাৰ সমাজৰ শক্তি। গতিকে সদৌতি ৰাইজক মই বৃহত্তৰ ৰাংগাচীবাসী ৰাইজৰ বাবে এটা জোৰদাৰ হাত চাপৰি দিবৰ বাবে অনুৰোধ জনাইছো। আজিৰ এই সন্ধিয়াটো কেৱল এখন একাংকিকা নাট প্ৰতিযোগিতাৰ উদ্বোধন নহয়। আজিৰ এই সন্ধিয়াটো হৈছে স্মৃতি জাগ্ৰত হোৱাৰ ক্ষণ। আজিৰ এই সন্ধিয়াটো হৈছে ইতিহাসে কণ্ঠ পাই উঠাৰ ক্ষণ। আমি আজি এই মঞ্চত এজন বক্তা হিচাপে নহয়, আপোনালোকৰ সমাজৰ এক কণ্ঠ হিচাপে উপস্থিত হৈছো। কাৰণ আমি যি ক'বলৈ ওলাইছো সেয়া কেৱল আমাৰ কথা নহয়, সেয়া আমাৰ পূৰ্বপুৰুষৰ কথা, সেয়া আমাৰ মাটিৰ কথা, সেয়া আমাৰ মৰাণ সমাজৰ তেজেৰে লিখা ইতিহাসৰ কথা। মৰাণ এই শব্দটোৰ ভিতৰত লুকাই আছে ত্যাগ, গৌৰৱ আৰু নীৰৱ বীৰত্ব। মৰাণ ইতিহাস মানে কেৱল এটা জনগোষ্ঠীৰ ইতিহাস নহয়, ই সাহস, আত্মসন্মান আৰু স্বাধীনতাৰ ইতিহাস। আহোম যুগৰ আগতেই মৰাণ সমাজে এই মাটিত নিজৰ অস্তিত্ব গঢ়ি তুলিছিল। মৰাণসকল আছিল বীৰ, সাহসী, স্বাধীনচিতিয়া আৰু আত্মগৌৰৱী। তেওঁলোকে নিজৰ ভূমি আৰু পৰিচয় ৰক্ষাৰ বাবে সদায় সংগ্ৰাম কৰি আহিছে। যেতিয়া এই মাটিত সাম্ৰাজ্যবাদৰ লোক আহিছিল, যেতিয়া এই মাটিত তৰোৱালৰ শব্দ শুনা গৈছিল, তেতিয়া মৰাণ বীৰসকলে নিজৰ মাটিত সন্মুখত থিয় হৈ কৈছিল, এই মাটি আমাৰ, এই মাটিৰ বাবে আমি যুদ্ধ পাতক। সকলো নাম ডাঙৰ ডাঙৰ আখৰে লিখা নাথাকে, কিন্তু লিখা থাকে তেজেৰে, আৰু তেজেৰে লিখা নাম কেতিয়াও মচা নাযায়। মৰাণ সমাজৰ বীৰসকল, যিসকলে আহোম ৰাজ্য গঢ়ি উঠাৰ সময়ত চাউল সহায় কৰিছিল, যিসকলে বিৰতি আক্ৰমণকাৰীৰ সন্মুখত বুকু কাটি দিছিল, যিসকলে নিজৰ ঘৰ জ্বলিলেও আত্মসন্মান জ্বলিবলৈ নিদিছিল। তেওঁলোকে যুদ্ধ কৰিছিল বিশ্বাসেৰে, তেওঁলোকে যুদ্ধ কৰিছিল নিজৰ সংস্কৃতি বচাবলৈ। মৰাণ ইতিহাসত কোৱা হয়, যুদ্ধৰ মাজতো মৰাণ বীৰসকলে নিজৰ সংস্কৃতি পাহৰা নাছিল। কাৰণ তেওঁলোকে জানিছিল, যি সমাজে সংস্কৃতি পাহৰে সেই সমাজে স্বাধীনতাও পাহৰে। আজি শতাব্দী পাৰ হৈ গ'ল, তৰোৱাল নাই, যুদ্ধ ক্ষেত্ৰ নাই, কিন্তু সংঘাত শেষ হোৱা নাই। আজি যুদ্ধ হৈছে চিন্তাৰ ক্ষেত্ৰত, আজি যুদ্ধ হৈছে পৰিচয়ৰ ক্ষেত্ৰত, আজি যুদ্ধ হৈছে সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত। আৰু সেই যুদ্ধৰ আজি এক শক্তিশালী অস্ত্ৰ হৈছে নাটক। নাটক কেৱল অভিনয় নহয়, নাটক হৈছে স্মৃতি। নাটক এই সৰু শব্দটোৰ ভিতৰত লুকাই আছে মানুহৰ সম্পূৰ্ণ জীৱন। মানুহে কথা ক'ব শিকাৰ আগতেই অভিনয় কৰিছিল। যেতিয়া আদিম মানুহে নিজৰ দুখ, ভয়, আনন্দ বা ক্ষুধা প্ৰকাশ কৰিবলৈ হাত ভৰি মুখৰ ভংগীমা ব্যৱহাৰ কৰিছিল, তেতিয়াই নাটকৰ জন্ম হৈছিল। সেই দিনৰ পৰা আজিলৈকে নাটক মানুহৰ সৈতে একেলগে আগবাঢ়ি আহিছে, মানুহৰ ইতিহাসৰ প্ৰতিটো যুগৰ সাক্ষী হৈ। ইতিহাস কেৱল কিতাপত লেখা নাথাকে, ই মানুহৰ স্মৃতি, সংগ্ৰাম আৰু সৃষ্টিৰ মাজেৰে জীয়াই থাকে। নাটক সেই ইতিহাস জীয়াই থকাৰ এক সজীৱ মাধ্যম। যেতিয়া এখন সমাজৰ কণ্ঠ ৰুদ্ধ কৰিব বিচৰা হয়, যেতিয়া মানুহে কথা ক'বলৈ ভয় খায়, তেতিয়া নাটকে সাহস দিয়ে। সেয়েহে নাটক সদায় অপশক্তিৰ বিৰুদ্ধে আৰু সত্যৰ পক্ষত থিয় দিয়ে। যেতিয়া এজন অভিনেতাই মঞ্চত থিয় হৈ এটা চৰিত্ৰ জীয়াই তোলে, তেতিয়া কেৱল এটা কাহিনী নহয়,
একাংকিকা নাট এই সৰু ৰূপটোৰ ভিতৰত ডাঙৰ বিস্ফোৰণ লুকাই থাকে। এটা অংক কিন্তু এটা জীৱন, এটা বিশ্ব কিন্তু এটা ইতিহাস। বিশ্ব নাট্য ইতিহাসত গ্ৰীচৰ এম্পিথিয়েটাৰ নাটক আছিল সমাজৰ সমালোচনাৰ এক মাধ্যম। ইউৰোপত শ্বেক্সপিয়াৰে নাটকক মঞ্চত মানুহৰ দাপোন হিচাপে ব্যৱহাৰ কৰিছিল। শ্বেক্সপিয়াৰৰ কলমে নাটকক মানুহৰ মনৰ গভীৰ কোণলৈ লৈ গৈছিল। টু বি অৰ নট টু বি, এইটো কেৱল মাত্ৰ এটা সংলাপেই নহয়, ই মানৱ অস্তিত্বৰ কথা কৈছিল। অসমীয়া নাট্যৰ কথা ক'লে আমাৰ বুকু সগৌৰৱে ফুলি উঠে। অসমৰ নাট্য ইতিহাসৰ হিচাপে আমি শ্ৰীমন্ত শংকৰদেৱক পাওঁ, যিয়ে অংকীয়া নাটৰ জৰিয়তে সমাজক প্ৰাপ দেখুৱালে। তেওঁৰ নাটক সমাজ আছিল, সংস্কাৰ আছিল। আমি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক পাওঁ, যিয়ে নাটকক বিপ্লৱৰ ভাষা দিলে। তেওঁৰ নাটক সমাজ আছিল, মানুহ আছিল আৰু বিপ্লৱ আছিল। আমি বিষ্ণুপ্ৰসাদ ৰাভাদেৱক পাওঁ, যিয়ে নাটকক ৰাজপথলৈ লৈ গ'ল। তেওঁৰ নাটক আছিল সুগীতৰ কণ্ঠস্বৰ। ফণী শৰ্মা, অম্বিকাগিৰি ৰায়চৌধুৰী, লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে সাহিত্যিকসকলে একাংকিকা নাটৰ জৰিয়তে অসমীয়া সমাজত প্ৰশ্ন উঠাই সাহস দিছিল। আৰু আমি যদি মৰাণ সমাজৰ নাট্যকাৰৰ কথা ক'বলৈ যাওঁ, তেন্তে আমি শ্ৰদ্ধাৰ অচ্যুত চুতীয়াদেৱক পাওঁ, যিগৰাকী ব্যক্তি 1958 চনত তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কমলা গাঁৱত জন্মগ্ৰহণ কৰি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰ, ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰ, ভাগ্যমান থিয়েটাৰ আৰু অসম সাংস্কৃতিক সঞ্চালকালয় গুৱাহাটীত কৰ্মজীৱন কৰি গৈছিল। যিয়ে একেদৰে অনাতাঁৰ নাট, ভাগ্যমান নাট, মঞ্চ নাট, হিন্দী ধাৰাবাহিক, অসমীয়া বোলছবি আদিৰ জৰিয়তে নিজৰ অভিনয় দক্ষতা প্ৰদৰ্শন কৰাৰ উপৰিও টেলিনাট পৰিচালনা কৰি আত্মপৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছিল। আৰু আজি এই মঞ্চত আমি আপোনালোকক পাওঁ, সমাজৰ যুৱ শিল্পীসকলক পাওঁ, ছাত্ৰ সমাজক পাওঁ। সৰুৰ পৰা ছাত্ৰ সন্থা ই কেৱল এটা সংগঠন নহয়, ই এটা প্ৰজন্মৰ সত্য, নিষ্ঠা আৰু সততাৰ প্ৰতিজ্ঞা। সৰুৰ পৰা ছাত্ৰ সন্থাই কৈছে, আমি কেৱল অতীত স্মৰণ নকৰোঁ, আমি ভৱিষ্যত গঢ়ো। এই একাংকিকা নাট প্ৰতিযোগিতাই সেই কথাই প্ৰমাণ কৰিছে। অসমীয়া সমাজত একাংকিকা নাটে ছাত্ৰ সমাজৰ মাজতে আটাইতকৈ বেছি জনপ্ৰিয়তা লাভ কৰিছে। কলেজ, বিশ্ববিদ্যালয়, ছাত্ৰ সংগঠনসমূহে নাটকৰ মঞ্চক নিজৰ চিন্তাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে। এই ক্ষেত্ৰত সদৌ মৰাণ ছাত্ৰ সন্থাৰ ভূমিকা বিশেষভাৱে উল্লেখযোগ্য। মৰাণ ছাত্ৰ সন্থাই জানে, ভৱিষ্যত গঢ়িব খোজা হ'লে কেৱল শ্লোগানেই যথেষ্ট নহয়, চিন্তাৰ গভীৰতাৰ প্ৰয়োজন, আৰু সেই গভীৰতা নাটকৰ জৰিয়তে সম্ভৱ। আজি এই একাংকিকা নাট প্ৰতিযোগিতাখনো সেই চিন্তাৰেই ফল। গতিকে মই সদৌপি ৰাইজক সদৌ মৰাণ ছাত্ৰ সন্থাৰ বাবে এটা জোৰদাৰ হাত তালি দিবৰ বাবে অনুৰোধ জনাইছোঁ। আজি এই মঞ্চত হয়তো দৰিদ্ৰতাৰ কথা কোৱা হ'ব, হয়তো নাৰী অধিকাৰৰ কথা উঠিব, হয়তো জাতি, পৰিচয়, প্ৰকৃতি ধ্বংস বা যুৱ সমাজৰ বিভ্ৰান্তিৰ ছবি দেখা যাব। এই সকলো বিষয়ে আজি সমাজৰ বাস্তৱ। নাটকে এই বাস্তৱক কেৱল সজাই নধৰে, নাটকে এই বাস্তৱক সন্মুখত থিয় কৰে। আজিৰ এই মঞ্চত হয়তো বীৰ যুদ্ধৰ কাহিনী উঠিব, হয়তো কোনো নাটকত যুৱকৰ দুখ দেখা যাব, হয়তো কোনো নাটক নাৰীৰ কণ্ঠ শুনা যাব, হয়তো কোনো নাটক মাতৃৰ কণ্ঠ শুনা যাব। এই সকলোবোৰেই সত্য, কাৰণ নাটকে মিছা কথা নকয়। মোৰ মৰমৰ শিল্পী বন্ধুসকল, মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, বিশেষকৈ যুৱ শিল্পীসকলক এটা কথা ক'ব বিচাৰিছোঁ। মঞ্চলৈ উঠা মানে কেৱল অভিনয় কৰা নহয়, মঞ্চলৈ উঠা মানে হৈছে দায়িত্ব লোৱা, সমাজৰ দায়িত্ব লোৱা। আপোনালোকে যি সংলাপ ক'ব, যি চৰিত্ৰ জীয়াই তুলিব, সেইবোৰে কাৰোবাৰ মনত সাঁচ বহুৱাই যাব পাৰে। সেই সাঁচ কেতিয়াবা জীৱন সলনি কৰাৰ সাঁচো হ'ব পাৰে। সেয়েহে আপোনালোকে অভিনয় কৰক সাহসেৰে আৰু সততাৰে। আপোনালোকে যেতিয়া মঞ্চত উঠিব, তেতিয়া কেৱল সংলাপেই নক'ব, আপোনালোকে ইতিহাস ক'ব।